আজিৰ এইটো ভিডিঅ'ত বাৰ্টক এই কবিতাটিৰ যিসমূহ নেক্সট এক্টিভিটি আছিলে এই এক্টিভিটিসমূহ কৰাবলৈ লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ইয়াতে 4 নম্বৰ এক্টিভিটিত দিয়া হৈছে লেটছ ৰিড দ্য ডিছকাশ্যন। ইয়াতে কথোপকথন এটা দিছে আৰু ইয়াতে কি দিছে পঢ়িবৰ কাৰণে কৈছে। চাওঁ আহাচোন। অৰুণ, ডু ইউ ন' বীণা? অৰ্থাৎ ইয়াতে অৰুণে কৈছে ডু ইউ ন' বীণা? বীণা তুমি জানানে? ইন এছিয়েণ্ট টাইমছ পৌৰাণিক সময়ত বাৰ্ডছ ইউজ টু কেৰি লেটাৰ্ছ অৰ্থাৎ চৰায়ে লেটাৰ্ছসমূহ অৰ্থাৎ চিঠি পত্ৰসমূহ দিবলৈ ব্যৱহাৰ কৰিছিলে। অৰ্থাৎ পুৰণি সময়ত চৰাই চিৰিকটিক তাৰমানে যিসমূহ লেটাৰ বা চিঠি পত্ৰ আদান প্ৰদান কৰা হৈছিলে এই চৰাইসমূহৰ জৰিয়তে কৰা হৈছিলে, এইটো ইয়াতে উল্লেখ কৰিছে। দেন দ্য পোষ্টমেন কেম, তাৰপিছতে ডাকোৱাল আহিলে অৰ্থাৎ পোষ্টমেন। হি ইউজ টু গ' ফ্ৰম ড'ৰ টু ডেলিভাৰ লেটাৰ্ছ, সেইজনে ঘৰৰ দুৱাৰে দুৱাৰে চিঠি পত্ৰসমূহ বিলাই ফুৰিছিল। বীণা, য়েছ দে ইউজড টু টেক ছ' মাছ পেইন টু গিভ আছ আৱাৰ লেটাৰ্ছ। বীণাই কৈছে হয়, তাহাঁতি এই লেটাৰসমূহ দিবৰ কাৰণে বহু কষ্ট কৰিছিলে। বাট চি হাউ দ্য ডেইজ হেভ চেঞ্জড, কিন্তু এতিয়া চোৱা আৰু কেনেধৰণে দিনবোৰ সলনি হৈ গ'ল। অৰুণ, য়েছ ইটছ ট্ৰু, হয় এইটো সঁচা। নাও উই হেভ ছ' মেনি মোডছ অফ কমিউনিকেশ্যনছ, এতিয়া আমাৰ ওচৰত বহুতখিনি মাধ্যম উপলব্ধ হৈ গ'ল কমিউনিকেশ্যনৰ, তাৰমানে যোগাযোগৰ বহুতখিনি মাধ্যম আহি গ'ল, এইটোকে উল্লেখ কৰিবলৈ লৈছে। বীণা, য়েছ দ্য কম্পিউটাৰ ইজ দ্য মষ্ট ৱণ্ডাৰফুল ডিছকভাৰী অফ মডাৰ্ণ টাইমছ, তাৰমানে আধুনিক যুগত এতিয়া কম্পিউটাৰ নিচিনা বহুত ধুনীয়া এটা আৱিষ্কাৰ হৈ গ'ল, সেইটোকে উল্লেখ কৰিছে। তাৰমানে ইয়াতে কম্পিউটাৰ বিষয়ে ক'ব গৈছে, যিহেতু আমাৰ কম্পিউটাৰ যোগেদি বহুতখিনি যোগাযোগৰ সুব্যৱস্থা হৈ গৈছে, গতিকে ইয়াতে কম্পিউটাৰৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে। আৰু লগতে নেক্সট এক্টিভিটিছসমূহ অন্য ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰা হ'ব।